তো ফ্ৰেণ্ড এতিয়া ৰাতিপুৱা 4:32 হৈ আছে। তো আমি ছানৰাইজিং চোৱাৰ কাৰণে উঠি পৰিলোঁ আৰু মানে কি ক'ম, ইয়াতে মই শুনা পাইছোঁ কি এটা হেভেন বুলি জেগা আছে, মানে জীয়াই থাকিতে আপোনালোকে হেভেন দেখা পাব আৰু ক'ব গ'লে ইমান ধুনীয়া এটা জেগা। তো চাওঁ আমি আজি এইটো দেখা পাওঁ নে নাই। এইটো দেখা পোৱাৰ কাৰণে বোলে ৰাতিপুৱা সোনকালে যাব লাগে, 5টামান বজাতে ভিউ পইণ্টটো অ'পেন হয় আৰু আমাৰ লগত এটা বতৰ ঠাণ্ডা লাগিছে, বহুত ঠাণ্ডা আছে ইয়াতে। ভালকে প্ৰিপেয়াৰ হৈ আহিব। হা ভালকে প্ৰিপেয়াৰ হৈ আহিব। আপুনি কিয় অহা নাই? আমি আনপ্লেন কৰি আহিছো না এইকাৰণে। ক'ত আনপ্লেন কৰি আহিছোঁ? মইতো পুৰা জেকেট চেকেট লগাই ভালকে আহিছোঁ, কিন্তু সঁচাকৈ দেই বহুত বেছি ঠাণ্ডা আছে। কি ক'ম, মোৰতো আৰু মানে হিম্মত নাই, ইমান ঠাণ্ডা বাহিৰত। কালি মই পানী অলপ থৈছিলোঁ মগতে, পানীটো এনেই আছে। আমি এবাৰ মানে টেষ্টিং কৰাৰ কাৰণে পৰা আহিছোঁ না হালকা মান। বহুত বেছি ঠাণ্ডা হয় দেই, কি ক'ম, ইমান ঠাণ্ডা। অলপ বন ফায়াৰ অলপ ভাল লাগিল, কিন্তু ইয়াতো বন ফায়াৰ কৰিব নিদিয়ে, বহুত বেছি ঠাণ্ডা, বহুত বেছি। এইজনতো চৰ্দি লাগিব এনেকে কৰি আছে। পুৰা ৰাতি পুৰা আন্ধাৰ, চাব কিমান মানুহ গৈ আছে ভিউ চোৱাৰ কাৰণে। বহুত মানুহ আহিছে পুৰা আন্ধাৰতো, চবে টোপনি উপনি মানে ভাবাই নো টোপনিৰ কথা। वाह, ये सब तो इधर ही सो गया व्यू देखने के लिए। কিছুমানে ইয়াতে হৈছে আৰু ৰাতি ৰুম পোৱা নাই কাৰণে। তো আপোনালোকে যেতিয়া আহে তো ৰুম ইয়াতে আগৰ পৰা বুক কৰি আহিব দেই, নহ'লে ৰুম নাপাবই। ফুল বুকিং থাকে ইয়াতে, তো আপোনালোকে আগৰ পৰা বুক কৰি ল'ব আপোনাৰ নিজৰ ৰুমটো। তো যেনেকৈ লাহে লাহে পূৰা পোহৰ হৈ আছে, পূৰা ভিউটো বঢ়িয়া আহি আছে, আপোনালোকে চাব পাৰে। তো মই এটা টাইম লেপছৰ কাৰণে কেমেৰাটো ছেট কৰিছোঁ এটা জেগাত, চাব বহুত ধুনীয়া ভিউ এটা আহি আছে। লাহে লাহে পোহৰ হৈ আছে আৰু লাহে লাহে ভিউটো আমি দেখা পাই আছোঁ, বহুত বঢ়িয়া হয়। ক্লাউডবিলাক চাই কিনে পূৰা বহুত বেছি ভাল লাগি আছে। আপোনালোকক ভালকৈ মই ভিডিঅ'টোত এক্সপ্লেইন কৰি দেখাওঁ একেলগে। ফাইনেলি পোহৰ হৈছে আৰু ভিউটো চাব পাৰে আপোনালোকে, বহুত ধুনীয়া ভিউ হয়। আৰু ভালকৈ ভিউখিনি আমি এক্সপ্ল'ৰ কৰি কিনে দেখোঁ। ক্লাউডবিলাক কি ধুনীয়া লাগি আছে চাই কিনে, পূৰা এনেকুৱা লাগিব সঁচাকৈ হেভেনত আহি পাইছোঁ নেকি। বেলেগ ঠাণ্ডা, কি ক'ম আৰু বহুত ঠাণ্ডা চলি আছে। এতিয়া অলপ ৰ'দ উঠাৰ পিছতে অলপমান মানে গৰম লাগি আছে, কিন্তু ভিউ এইটো কোনো আমাৰ বাহিৰৰ কাণ্ট্ৰি নহয় দেই, এইটো আমাৰ নৰ্থ ইষ্টতে আছে। বহুত ধুনীয়া প্লেচ হয়, কি ক'ম, পূৰা ফৰেন কাণ্ট্ৰিৰ নিচিনা। এনেকুৱা আপোনালোকে ভিউ ফৰেনত দেখা পাই, কিন্তু ইয়াতে বঢ়িয়া আছে। क्यों सब लोग ऊपर जा रहे हैं, हम नीचे जाएगा। कैसा क्लीन आ रहा है, देखा आप, ये काला आदमी भी गोरा हो गया। ऐसे ना, वाह বঢ়িয়া আহি আছে দেই, বেলেগ ঠাণ্ডা কিন্তু বহুত আছে, পূৰা বেলেগ লেভেলত ঠাণ্ডা আছে ইয়াতে। এতিয়া অলপ ভাল লাগি আছে বাৰু, যিহেতু ৰ'দটো উঠিছে সেইকাৰণে। এতিয়া আমি ক'ত যাম ইয়াৰ পৰা? তলত গোটেইখিনি ভিউটো আপোনাক ভালকৈ এক্সপ্ল'ৰ কৰি আপোনালোকক দেখাই দিছোঁ। জীয়াই থাকোঁতে যদি হেভেন চাব বিচাৰিছে ইয়াতে আহিব পাৰে, বহুত ধুনীয়া প্লেচ। মই ভাবাই নাছিলোঁ যে আমাৰ ইণ্ডিয়াতো এনেকুৱা এটা প্লেচ আছে বুলি, তাওকে আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়া। কিমান ওপৰত আমি আছোঁ আমি নিজেও ক'ব নোৱাৰোঁ, বহুত ওপৰত আছোঁ, বহুত টপতে আছোঁ, চাব পাৰে বহুত তলত, আৰু তল আছে মানে। তো মানে আৰু বহুত বেছি মানে এইটো আপোনাৰ ডিপ আছে, বহুত বেছি ডিপ আছে, সেইকাৰণে আমি ক্লাউডবিলাক দেখা পাই আছোঁ। বহুত ধুনীয়া ভিউ দেই, বহুত বঢ়িয়া।
আৰু আপোনালোকে যদি ভাবিছে ইয়াতে আহিব অহাৰ পিছতে হোমষ্টে বুক কৰিব এনেকুৱা একেবাৰে নহয়, আগৰ পৰা বুকিং কৰি ৰাখিব লাগে দেই। কিয় যোৱাকালি ৰাতি আমাৰ তাতে বহুত মানুহ আহিছে, আহি বিচাৰি আছে হোমষ্টে, কিন্তু সিহঁতে ৰুম পোৱা নাই, সিহঁতে আগতে বুকিং কৰা নাই। কিন্তু আপোনালোকক মই এইটোৱে বাৰ কৈ আছোঁ, হোমষ্টেটো বুকিং কৰিব আপোনালোকে, হোমষ্টেটো বুকিং কৰি আহিব, তেতিয়া আপোনালোকে লাভ হ'ব। নহ'লে ইমান ঠাণ্ডাত ক'ত থাকিব লাগিব গেৰেণ্টিয়ে নাই। আৰু অলপ পোহৰলৈ মই ড্ৰোন শ্বটটো ইয়াতে মানে ৰেকৰ্ড কৰি এড কৰি দিম, তো আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকিব। পূৰা ড্ৰোনেদি মই ভালকৈ দেখাই দিম কেনেকুৱা এইটো প্লেচটো কেনেকুৱা লাগে ওপৰৰ পৰা চাই। যোৱাকালি ৰাতি যেতিয়া মই আহিছোঁ একচুৱেলি ভাবিছোঁ কিয় আহিছোঁ, ইমান ঠাণ্ডা আৰু বাপৰে, মই ভাবিছোঁ আহিব নালাগিছিল। আৰু এতিয়া যেতিয়া ৰাতিপুৱা উঠিলোঁ 4:30, একচুৱেলি মই ইমান ৰাতিপুৱা নুঠোঁ, আজি ছানৰাইজ চোৱাৰ কাৰণে আমি উঠিলোঁ। আৰু এনেকুৱা ভিউ দেখা পাইছোঁ যাবই মন নকৰে, কি ভিউ। এতিয়া অহাৰ পিছত আৰু যাবই মন নকৰা হৈছে ফ্ৰেণ্ড। গোটেইখিনি ভিউ আপোনালোকক ভালকৈ দেখাইছোঁ আৰু বহুত জাগা আছে, যাবই মন নাই যাইছোঁ অহাৰ পিছতে। উপায় নাই, আমি ওলাব লাগিব আৰু ইয়াৰ পৰা, অলৰেডি বহুত টাইম হ'ল। মই মোৰ লগৰটোক বিচাৰি আছোঁ, এতিয়া তাক দেখা পালোঁ। চেছ, তাৰ অৱস্থা চাইছে না, অলপমান তলৰ পৰা ওপৰত আহোঁতে তাৰ অৱস্থা। আৰু আপোনালোকে যদি ভাবিছে এনেকুৱা ভিউ পইণ্টত অহাৰ পিছত ক'ত থাকিব, অভিয়াছলি এটা হোমষ্টে ল'বই লাগিব, কিবা ৰাতিপুৱা 4টাত উঠিব লাগিব। তো হোমষ্টে যদি লাগে ভাল হোমষ্টে হয়, য'ত আমি মানে ষ্টে কৰিছোঁ, ধুনীয়া হয়, একদম এফৰ্ডেবল প্ৰাইচত আছে। DM কৰিব, মই নাম্বাৰ দি দিম আৰু লোকেশ্যনটো মই দি দিম আপোনালোকক, কণ্টেক্ট নাম্বাৰ, আপুনি DM কৰিলে পাই যাব, কিন্তু ফ'ল' কৰি DM কৰিব লাগিব দেই। তো এতিয়া যে এক্সপ্ল'ৰ কৰিব লাগিছিল, আমি যাম, এক্সপ্ল'ৰ কৰিলোঁ। এতিয়া আকৌ ৰিটাৰ্ণ আমি গুৱাহাটীৰ কাৰণে ওলাইছোঁ, এতিয়া আকৌ আমি গুৱাহাটী যাম। চাওঁ ৰাস্তাটো ধুনীয়া হয় যে গাঁৱত, ভিলেজটো বৰ ধুনীয়া ভিলেজ হয়। মানুহৰ কাৰণে পাৰ পাৰ্চন আপোনাৰ 30 rupees হয়। এইটো প্ৰথমত নলয় টকাটো, ওলোৱা টাইমত আমাৰ ল'ব আৰু ৰাস্তাই, সেইটো আপোনালোকে পে' কৰিব লাগিব। আৰু তাতে কিছুমান বস্তু এভইড কৰা আছে, তাতে আপুনি কেম্পিং কৰিব নোৱাৰিব পাহাৰটোতে, বন ফায়াৰ কৰিব নোৱাৰিব। বাকী জেগাটো বহুত ভাল লাগিল। এতিয়া আমি গৈ আছোঁ, সেইটো বুধবাই আৰু এইটো জেগা। তো এতিয়া ৰাতিপুৱা একো খোৱা নাছিলোঁ, তো গুৱাহাটী যোৱা টাইমতে ৰাস্তাত ৰাফলেঙত ৰখিছোঁ, ৰখি মেগি খাই আছোঁ। খোৱাৰ পিছত আকৌ যাম, এইটো ষ্টাৰ্ট কৰিম আপোনালোকে।